वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম জেনাৰেল ম্যাথমেটিক্সৰ হোজাই জিলাৰ কোৱেশ্চন পেপাৰখন এতে যি 45 টা MCQ আছে সেইখিনি আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম আৰু কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে সেইকেইটাও আমি চাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যাতে প্ৰত্যেকটো বিষয়তে ভাল নম্বৰ পাব পৰা তাৰ কাৰণে তোমালোকক সহায়ৰ বাবে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গলে WhatsApp গ্ৰুপৰ লিংক পাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও কেইবাটাও জিলাৰ মেথছৰ কোৱেশ্চন পেপাৰ সায়েন্সৰ কোৱেশ্চন পেপাৰ মই সলিউশন কৰি দিছো তোমালোকে সেইবোৰ চাওক এইবোৰ কোৱেশ্চন পেপাৰ খুবই ইম্পৰ্টেন্ট হয় কাৰণ এইবোৰৰ পৰাই তোমালোকৰ ফাইনেল এক্সামত কোৱেশ্চন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তো এতে সোৱা যিকেটা কোৱেশ্চন আহিছে কোৱেশ্চন কেটা যেহেতু তোমাৰ হোজাই ডিস্ট্ৰিক্টৰ হয় কোৱেশ্চন কেটা এনেকুৱা এটা নহয় টানো নহয় সহজ নহয় মিডিয়াম টাইপৰ কোৱেশ্চন আহিছে তোমালোকে চাই যোৱা স্কিপ নকৰাকৈ চাবা তোমালোকে কাৰণ তোমালোকে কনসেপচন ক্লিয়াৰ কৰিব লাগিব তোমালোকে কেৱল এনসাৰখিনি জানিলে কাম নহব বহুত ইউটিউব চ্যানেল আছে যিবোৰত কেৱল এনসাৰবোৰ টিক কৰি দিয়ে সেইবোৰ ভিডিও চালে তোমালোকৰ কেৱল সময় নষ্ট হ'ব বাকি একো নহয় কাৰণ তোমালোকৰ কনসেপচন ক্লিয়াৰ লাগিব গতিকে তোমালোকে কনসেপচনখিনি ক্লিয়াৰ কৰি লোৱা এতে সব প্ৰথম প্ৰশ্নটোত আমাৰ কি গৈছে যিকোনো দুটা বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য নহয় এতে সব বাস্তৱ সংখ্যা বুলি কৈছে এতে বাস্তৱ সংখ্যা মানে তোমাৰ কি হয় পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুটা থাকিব লাগিব তাতে তেতিয়া হলে হেতু কি বুলি কয় বাস্তৱ সংখ্যা বুলি কয় তো পৰিমেয় আৰু অপৰিমেয় সংখ্যা তোমাৰ লগ লাগিহে বাস্তৱ সংখ্যা গঠন হয় বাস্তৱ সংখ্যাৰ বিষয়ে মই আগতেও কেইবাটাও ভিডিওত আলোচনা কৰিছো এটো স a + b = b + a এটো তোমাৰ কি হয় সঁচা হয় কাৰণ ইয়াতে স তোমাৰ এটো কয় বিনিময় বিধি এটো কি বুলি কয় বিনিময় বিধি তো ইয়াতে তোমাৰ ধৰিলে তোমাৰ এটা 5 + 3 = কিমান হ'ব 8 হ'ব এটো এই দুটা যদি উলটাই দিয়া অৰ্থাৎ 3 + 5 কিমান হ'ব 8 হ'ব গতিকে এটো আমাৰ কি হয় কারেক্ট হয় কিন্তু আমাৰ লাগি কোনটো সত্য নহয় হেতুহে লাগে তাৰ পিছত a - b = b - a এটো তোমাৰ সঁচা নহয় এটো তো হেকাৰণে নট ইকুৱেল টু দিয়া আছে গতিকে এটো আমাৰ কারেক্ট হয় a * b এটো হৈছে পুৰণৰ বিনিময় বিধি বা কমিউটেটিভ প্ৰপাৰ্টি ইন মাল্টিপ্লিকেশন এটো কারেক্ট হয় কিন্তু হৰণৰ ক্ষেত্ৰত হৰণ আৰু বিয়োগৰ ক্ষেত্ৰত মনত ৰাখিবা দুটা নহয় যদি কোনো এটা নাম্বাৰ তুমি যদি হৰণ কৰা তেতিয়া হলে এটো কেতিয়াও তোমাৰ কি নহয় ইকুৱেল নহয় এটো নট ইকুৱেল টু এটো a আৰু এটা আছে তোমাৰ মাইনাসৰ ক্ষেত্ৰত যেনেকুৱা a - b নট ইকুৱেল টু কি হ'ব b - a মনত ৰাখিবা এটো a2 আৰু a2ৰ ক্ষেত্ৰত কেতিয়াও তোমাৰ কি নহয় বাস্তৱ সংখ্যা আবদ্ধ নহয় এবোৰ তোমালোকে ক্লাস 8তে পঢ়ি আহিছা গতিকে তোমাৰ a / b = b / a এটো কেতিয়াও হ'ব নোৱাৰে তাৰ মানে এটো নহয় বুলি লাগে তো এটো আমাৰ মিছা হয় গতিকে এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব তাৰ মানে ডি অপচনটো কি হ'ব আমাৰ কারেক্ট হ'ব তাৰ পিছত কি কৈছে দুই নম্বৰ কোৱেশ্চনটোত কৈছে টু কু প্ৰাইম নাম্বাৰছ হেভ কমন ফ্যাক্টৰ দুটা সহমৌলিক সংখ্যা এটা সহমৌলিক সংখ্যা তুমি তেতিয়াহে বুজি পাবা যেতিয়া তুমি মৌলিক সংখ্যা বুজি পোৱা সব প্ৰথমতে মৌলিক সংখ্যাটো কি হয় হেতু জানি লোৱা মৌলিক সংখ্যা মানে কি যিবোৰ সংখ্যাৰ তোমাৰ মাত্ৰ দুটা উৎপাদক আছে হেতু এটা হৈছে তোমাৰ সেই সংখ্যাটো নিজেই আৰু তোমাৰ কিমান 1 एग्जांपल হিচাপে 3 সংখ্যাটোৰ উৎপাদক আছে দুটা 3 আৰু কিমান 1 3 আৰু 1 ইয়াৰ বাহিৰে কোনো উৎপাদক নাই গতিকে 3 টো মৌলিক সংখ্যা সিমিলাৰলি 5 তুমি লিখিব পাৰা এটো তোমাৰ 5 আৰু 1 আৰু অৰ্থাৎ তোমাৰ 5 ৰ কি হয় এটো 5 ক আমি এনেকৈ লিখিব পাৰো 5 * 1 অৰ্থাৎ 5 আৰু 1 টো হৈছে তোমাৰ কি 5 ৰ উৎপাদক তো ইয়াতে 5 সংখ্যাটো তো নিজেই হৈ গল আৰু এটা কি আছে 1 আছে আৰু যদি দুটা সংখ্যা যেনেকুৱা 3 আৰু 5 এটো 3 আৰু 5 আমি দুটা সংখ্যা ললো যেহেতু ইহতৰ এটা কমন উৎপাদক আছে হেতু কিমান 1 সেই কাৰণে এটো 3 আৰু 5 তোমাৰ কি হ'ব সহমৌলিক হ'ব মানে দুইটা তোমাৰ কি হ'ব মৌলিক সংখ্যা আৰু দুইটা মৌলিক সংখ্যা কি হ'ব কাৰণ দুইটাৰে এটা কমন উৎপাদক আছে হেতু হৈছে 1 বুজি পালানে 3 আৰু 5 তো কমন নহয় গতিকে দুটা তোমাৰ সহমৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি হ'ব কেৱল 1 হ'ব এটো সি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো কি কৈছে which of the following is an integer between -2 and 2 এটা -2 আছে ইফালে আছে কি তোমাৰ 2 তেতিয়াহলে -2 ৰ আগৰ সংখ্যাটো হৈছে -1 তাৰ পিছত আছে 0 তাৰ পিছত আহিব কি 1 2 এটা কৈছে এই দুটাৰ মাজত কি আছে a2 আৰু a2 এটোৰ বাউন্ডাৰীৰ মাজত তোমাৰ কি আছে -1 আছে 0 আছে আৰু 1 আছে এতিয়া অপচন -3 আছে এটো তো নাই -7 তো নাই 6 নাই
আছে কোনটো 0 গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো কি কৈছে সো ফৰ এনি ৰিয়েল নাম্বাৰ হুইচ অফ দা ফলোইং ইজ ট্ৰু তলত কোনটো সত্য হেতু তুমি ওলাব লাগে এতে সো তোমাৰ দিয়া আছে a ডিভাইডেড বাই b হোল টু দি পাৱাৰ m এটোক আমি কি লিখিব পাৰি এই পাওয়ারটো দুইটাই পায় a টু দি পাওয়ার m ডিভাইডেড বাই কি b টু দি পাওয়ার m এটোক আমি লিখিব পাৰি a টু দি পাওয়ার m আৰু a টু তোমাৰ ওপৰত গলে কি হৈ যাব মাইনাস হৈ যাব কাৰণ তোমালোকে জানা 1 বাই a টু দি পাওয়ার n ইজ ইকুয়াল টু কি হয় a টু দি পাওয়ার মাইনাস n হয় তো এটো তোমাৰ ওপৰত গুছি গলে কি হ'ব মাইনাস হ'ব তো এতিয়া তোমাৰ ইয়াতো তোমাৰ হেতু দি আছে a টু দি পাওয়ার m ডিভাইডেড বাই b টু দি পাওয়ার m গতিকে এটো তোমাৰ কি হয় কারেক্ট হয় এটো কি হ'ব কারেক্ট হ'ব তাৰপিছত তোমাৰ দি আছে সো a বাই b হোল টু দি পাওয়ার কি দি আছে মাইনাস m দি আছে তো ইয়াৰ যদি প্ৰতিক্ৰম লাও প্ৰতিক্ৰম মানে 1 এৰে ডিভাইড কৰি দিলে এটো লটি যাব উলটি যোৱাৰ লগে লগে ইয়াতে যেটো মাইনাস আছে হেতু তোমাৰ কি হৈ যাব পজিটিভ হৈ যাব গতিকে তোমাৰ কি হ'ব এটো তোমাৰ কি হ'ব কারেক্ট হ'ব গতিকে a আৰু b দুইটা সত্য হয় এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 5 নম্বৰ কোৱেশ্চনটোত চোৱা কি কৈছে লুক এট দা ফলোইং স্টেটমেন্ট এন্ড চুজ দা কারেক্ট অপশন তলৰ আমাৰ কেইটামান বাক্য দি আছে হেবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এতে কি কৈছে সো উই ক্যান নট রাইট ইন দা ফর্ম p নাম্বার p ইন q by p ফর্ম এটো তো তোমাৰ মিছা কথা হয় কাৰণ তোমাৰ 0 যেটো 0 সংখ্যা আছে হেতুক আমি কি কৰিব পাৰো p by q আকাৰত লিখিব পাৰো কাৰণ তোমাৰ 0 টো তোমাৰ কি সংখ্যা হয় ৰেশনাল নাম্বার হয় অৰ্থাৎ পরিমেয় সংখ্যা হয় 0 টো ৰেশনাল নাম্বার অৰ্থাৎ পরিমেয় সংখ্যা গতিকে যদি পরিমেয় সংখ্যা হয় তেতিয়াহলে আমি p by q আকাৰত লিখিব পাৰো আৰু 0 টো কিও তোমাৰ ৰেশনাল নাম্বার হয় কাৰণ 0 টো এটা ইন্টিজাৰ হয় তোমালোকে জানা ইন্টিজাৰ মানে অখণ্ড সংখ্যা তোমাৰ কি থাকে মাইনাস এফালে থাকে তোমাৰ মাইনাস সংখ্যা এফালে থাকে তোমাৰ পজিটিভ সংখ্যা আৰু মাজত থাকে কি 0 অৰ্থাৎ তোমাৰ 0 টো তোমাৰ কি হয় ইন্টিজাৰ হয় সেই কাৰণে 0 টো এটা কি হ'ব ৰেশনাল নাম্বার হ'ব আৰু ৰেশনাল নাম্বার হলে আমি p by q ফৰ্মত লিখিব পাৰো কিন্তু ইয়াতে কৈছে তোমাৰ ছয় এটো নোৱাৰো বুলি কৈছে গতিকে এটো আমাৰ কি হ'ব ভুল হ'ব এভৰি ৰেশনাল নাম্বার ইজ এ ৰিয়েল নাম্বার এটো কারেক্ট হয় এটো কি হয় কারেক্ট হয় এটো এইমাত্ৰ কোলে তোমালোকক মই আগতেও বহুতবাৰ কৈছো যে তোমালোকে কিন্তু ৰিয়েল নাম্বাৰৰ যেটো ধাৰণা হেতু কিন্তু তোমালোকে ক্লিয়াৰ ৰাখিব লাগিব এতে সব তোমাৰ যেটো ৰিয়েল নাম্বার আছে ৰিয়েল নাম্বার মানে কি তোমাৰ ৰেশনাল আৰু ইৰেশনাল দুটা মিলি হয় ৰেশনাল আৰু ইৰেশনাল দুটা নাম্বার থাকে অৰ্থাৎ পরিমেয় আৰু অপরিমেয় দুটা নাম্বার লগ লাগি তোমাৰ কি হয় বাস্তৱ সংখ্যা হয় গতিকে প্ৰতিটো ৰেশনাল নাম্বাৰে কি হ'ব ৰিয়েল নাম্বার হ'ব আৰু প্ৰতিটো ইৰেশনাল নাম্বাৰে তোমাৰ কি হ'ব রিয়েল নাম্বার হ'ব কিন্তু প্ৰত্যেকটো রিয়েল নাম্বারে রেশনাল নহয় আৰু প্ৰত্যেকটো রিয়েল নাম্বারে ইরেশনাল নহয় কিহৰ কাৰণে কাৰণ তোমাৰ ৰেশনাল আৰু ইৰেশনাল দুটা মিক্স হৈ হে তোমাৰ কি হয় ৰেশনাল রিয়েল নাম্বার হয় গতিকে তোমাৰ এভৰি ন্যাশনাল নাম্বার ইজ এ রিয়েল নাম্বার এটো কি হ'ব কারেক্ট হ'ব তাৰ পিছত কৈছে ইন বিটুইন এনি টু ইন্টিজাৰ দেয়াৰ আর অনলি টু ৰেশনাল নাম্বাৰস এটো ভুল হ'ব কাৰণ দুটা অখণ্ড সংখ্যাৰ মাজত অসীম সংখ্যক কি থাকে পরিমেয় সংখ্যা থাকে এটো সদায় মনত ৰাখিবা ধৰিলা যেনেকুৱা 3 আৰু 5 এই 3 আৰু 5 এর মাজত তোমাৰ কি আছে 4 আছে কিন্তু ইয়াতে তোমাৰ কৈছে পরিমেয় সংখ্যা মানে যিবোৰক আমি p by q ফৰ্মত লিখিব পাৰি তো তেনেকুৱা নাম্বাৰ ইয়াতে অসীম সংখ্যক নাম্বাৰ আছে কাৰণ নাম্বাৰ লাইনৰ প্ৰতিটো বিন্দুই এটো একোটা কি বুজায় পরিমেয় সংখ্যা বুজায় গতিকে তোমাৰ এটো কি হ'ব ভুল হ'ব আমি কি পালো অনলি 2 কারেক্ট পাইছো অনলি 2 কারেক্ট গতিকে আমাৰ বি অপশনটো কারেক্ট হ'ব অনলি 2 6 নম্বৰ কোৱেশ্চনটো চাই এটো তোমাৰ কি কৰিবলৈ দিছে ম্যাথছ এটা ফলোইং কৰিবলৈ দিছে মিলাবলৈ দিছে বা এতে তোমাৰ চাই এটা এই নম্বৰত আছে 3√6 আৰু আছে 4√6 মানে এটা √6 টোটাল কেটা হল 7টা গতিকে এটা আহিব 4 ৰ লগত তাৰ পিছত তোমাৰ চোৱা এটো চাবা √6 ইনটু √27 আছে এটো চোৱা √6 ক আমি কি লিখিব পাৰি √3 ইনটু √2 লিখিব পাৰি আৰু যেটো 27 আছে হেতু লিখিব পাৰি √9 ইনটু √3 এটা চোৱা তোমাৰ এইটো √3 আৰু এইফালে আছে √3 এই দুটা √3 মিলি এটা 3 আহিব আৰু ইফালে √9 মানে কি √9 মানে তোমাৰ 3 হয় আৰু ইফালে আছে তোমাৰ কিমান √2 গতিকে এটো তোমাৰ কিমান হ'ব 9√2 3 3 is 9 এটো √2 গতিকে তোমাৰ এটো আহিব কাৰ লগত এটো আহিব তোমাৰ এটো 3 লগত তাৰ পিছত এটো চাই এটো তুমি যদি ভাঙি দিয়া a - b হোল স্কয়াৰত ভাঙি দিলে তোমাৰ কি আহিব এটা আহিব a স্কয়াৰ - 2ab অৰ্থাৎ 2√3√2 আৰু প্লাস আহিব b স্কয়াৰ অৰ্থাৎ √2 হোল স্কয়াৰ গতিকে ইয়াতে তোমাৰ স্কয়াৰ আৰু ৰুট ক্যান্সেল কৰি থাকিব 3 আৰু তোমাৰ এইফালে এটো সাইটো হ'ব 2√6 √2 ইনটু √3 মানে √6 এটো স্কয়াৰ আৰু ৰুট ক্যান্সেল কৰি থাকিব কিমান 2 গতিকে এটা সব 3 আৰু 3 হ'ব 5 মাইনাস কি হ'ব 2√6 হ'ব গতিকে এটো আহিব তোমাৰ কাৰ লগত এটো আহিব 2 নম্বৰৰ লগত
আৰু এইটো চা a স্কোয়াৰ মাইনাছ b স্কোয়াৰ গতিকে 5 স্কোয়াৰ মাইনাছ এইটো যেহেতু a প্লাস b আৰু a মাইনাছ b ফৰ্মত আছে গতিকে তোমাৰ এইটো ফৰ্মুলা কি হয় a স্কোয়াৰ মাইনাছ কি b স্কোয়াৰ অৰ্থাৎ a স্কোয়াৰ মানে 5 স্কোয়াৰ আৰু b স্কোয়াৰ মানে হৈছে √5 হোল স্কোয়াৰ গতিকে t স্কোয়াৰ আৰু √5 কেনসেল যাব এইটো হৈছে তোমাৰ 5 স্কোয়াৰ মানে 25 মাইনাছ এইটো 5 অৰ্থাৎ 25 ৰ পৰা 5 গলে 20 গতিকে এইটো মিলিব তোমাৰ এইটোৰ লগত তো সেই সাপেক্ষে তুমি চাবলৈ গলে চোৱা তোমাৰ এই নম্বৰ অপচনটো কি আছে কাৰেক্ট অপচন আছে 7 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা for any real number a and b a minus b এটা চোৱা যিকোনো বাস্তৱ সংখ্যা a আৰু b ৰ বাবে a minus b তোমাৰ কি হয় a minus b এটা চোৱা a minus b এটো ধৰিলে তোমাৰ a স্কয়াৰ minus b স্কয়াৰ আছে তেতিয়াহলে আমি এটো কি লিখিব পাৰো a plus b আৰু কি লিখো a minus b এটো আমি লিখো ধৰি লৈছো দে ইয়াতে a minus b বুলি a স্কয়াৰ minus b স্কয়াৰ বুলি তেতিয়াহলে ইয়াতে যদি আমি ৰুট দি দিও কি দি দিও ৰুট মানে ৰুট b plus ৰুট a আৰু ইফালে যদি লিখো ৰুট b minus ৰুট a তেতিয়াহলে আমি ইয়াতে কি পাম b স্কয়াৰ minus a স্কয়াৰ অৰ্থাৎ √b স্কয়াৰ এটো মাইনাস কি হ'ব √a স্কয়াৰ অর্থাৎ তোমার এটা আমি কি লিখিব পাৰিম এইটো উল্টা হলে এটো আচ্ছা ঠিক আছে যে নহক তো ইয়াৰ পৰা আমি কি পাম a - b পাম অর্থাৎ তোমার এটো কি কৰিব লাগিব এইটো সোয়া এটো যদি আমি কৰো তেতিয়াহলে কি পাম a - b পাম গতিকে b অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব বুজি পাইছা না ইয়াতে সোয়া a + b আৰু a - b অর্থাৎ এটা আহিব √a স্কয়ার - √b স্কয়ার গতিকে স্কয়ার আৰু ৰুট ক্যান্সেল যাব স্কয়ার আৰু ৰুট ক্যান্সেল কৰি থাকিব a - b গতিকে আমাৰ এটো বি অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটো ৰেশনালাইজেশন কৰিবলৈ দিছে এটো হৰ পৰিমেয়কৰণ কৰা তো হৰ যদি পৰিমেয়কৰণ কৰিব লাগে ইয়াৰ কনজুগেটেৰে মাল্টিপ্লাই কৰিব লাগিব কনজুগেট মানে ইয়াৰ উল্টা মানে 1 - √2 আৰু তলত থাকিব 1 + √2 আৰু ইফালে আহিব তোমাৰ 1 - √2 গতিকে এটো যদি তুমি কৰা তো ওপৰত থাকিব 1 - √2 আৰু a + b আৰু a - b অৰ্থাৎ a স্কয়াৰ - b স্কয়াৰ মানে a স্কয়াৰ মানে 1 স্কয়াৰ আৰু b স্কয়াৰ মানে √2 হোল স্কয়াৰ √2 হোল স্কয়াৰ মানে স্কয়াৰ আৰু ৰুট ক্যান্সেল কৰি থাকিব 2 আৰু ইয়াতে চোৱা 1 ৰ পৰা 2 গলে থাকে -1 আৰু ওপৰত থাকে 1 - √2 এতে যেহেতু -1 আছে গতিকে -1 থাকিলে এটা আহিব -1 আৰু প্লাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব √2 অৰ্থাৎ এটো হ'ব তোমাৰ √2 - 1 এটো চোৱা এই নম্বৰ অপচনত আছে গতিকে আমাৰ এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ চোৱা 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চাবা 9 নম্বৰ কোৱেশ্চনটোত আছে পইণ্ট এটা আছে তোমাৰ সব 0.01% এটা 0.01% মানে তুমি এনে লিখিব পাৰা 01 আৰু পার্সেন্ট মানে হৈছে 100 গতিকে তলত আহিব 100 আৰু ইয়াতে যেহেতু তোমাৰ দুটা ডিজিট আগতে পইণ্ট আছে গতিকে এটো 100 এৰে মাল্টিপ্লাই কৰিলে ওপৰত আহিব 1 আৰু তলত তোমাৰ 100 এৰে মাল্টিপ্লাই কৰিলে এই 0 দুটা আছে আৰু তোমাৰ 100 ৰ 0 আহিব দুটা অৰ্থাৎ তলত 0 আহিব 4টা 1/40 এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা তলৰ কোনটোক্তি সত্য এভৰি হোল নাম্বাৰ ইজ এ নেচাৰেল নাম্বাৰ এটো তো মিছা কথা কিহৰ কাৰণে চোৱা কাৰণ এটো কৈছে পূৰ্ণ সংখ্যা স্টাৰ্ট হয় 0 ৰ পৰা 0 1 2 3 এইবোৰ হৈছে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা স্টাৰ্ট হয় 1 ৰ পৰা স্বাভাৱিক সংখ্যা কৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা গতিকে চোৱা ইয়াতে তোমাৰ 0 এটা বেছি ৰৈ গল গতিকে প্ৰতিটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিন্তু প্ৰত্যেকটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় গতিকে আমাৰ এই নম্বৰ অপশনটো কি হ'ব মিছা হ'ব এভৰি ইন্টিজাৰ ইজ এ ৰেশনাল নাম্বাৰ প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা এটো কি হয় কারেক্ট হয় হয়নে অখণ্ড সংখ্যা মানে তোমাৰ 0 1 2 তাৰ পিছত 3 এনেকে যাব ডট ডট আৰু ইফালে আহিব -1 -2 -3 এই যিবোৰ সংখ্যা এই গুটেকেটা সংখ্যাক আমি কি কৰিব পাৰো p/q ফৰ্মত লিখিব পাৰো আৰু p/q ফৰ্মত লিখিব পাৰিলে সেই নাম্বাৰটো কি বুলি কোৱা হয় ৰেশনাল নাম্বাৰ বুলি কোৱা হয় গতিকে আমাৰ বি অপশনটো ইয়াৰে কারেক্ট হ'ব বাকি দুটা সৰ দৰকাৰ নাই যেহেতু আমি পাই গৈছো এতে সো দা ৰেশনালাইজ দা ডিনোমিনেটৰ অফ a ডিভাইডেড বাই √a + b উই মাল্টিপ্লাই বাই দিস এতে সো আমাৰ এই সংখ্যাটো যদি আমি হয় হৰ যদি আমি পৰিমেয়কৰণ কৰিব লাগে আমি কি নাম্বাৰেৰে মাল্টিপ্লাই কৰিম সো তোমাৰ যিকোনো নাম্বাৰ তুমি যদি পৰিমেয়কৰণ কৰিব লাগে তেতিয়াহলে ইয়াৰে কনজুগেটেৰে মাল্টিপ্লাই কৰিব লাগে কনজুগেট মানে এটো তোমাৰ কি আহিব √a - কি আহিব b আৰু ওপৰতো লাগিব √a আৰু ইফালে লাগিব - কি b গতিকে আমি এই টাৰ্মেৰে কি কৰিব লাগিব এটো মাল্টিপ্লাই কৰিব লাগিব তেতিয়াহলে এটোৰ হৰ কি হৈ যাব পৰিমেয়কৰণ হৈ যাব বুজি পাইছানে √a - b ডিভাইডেড বাই √a - b কোনটো অপশনত আছে চোৱা এটো তোমাৰ ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা
ইয়াতে তোমাৰ √2 যেতিয়া আমি সংখ্যা ৰেখাত তোমাৰ উপস্থাপন কৰিব লাগে তেতিয়াহ'লে আমি কি পদ্ধতি অৱলম্বন কৰিম সেইটো তাতে ইয়াতে উল্টা পুল্টা দি আছে, তুমি এইটো চিধাকৈ লিখিব লাগে। এতিয়া চোৱা √2 তুমি কৰিবলৈ হ'লে সৰ্বপ্ৰথম তুমি কি কৰিব লাগিব, এনেকুৱা এটা বৰ্গ ল'ব লাগিব, এইটো এনেকৈ বৰ্গ হয়নে, এইটো ধৰা তোমাৰ 0 আৰু এইটো হৈছে তোমাৰ কি a, এনেকুৱা বৰ্গ ল'ব লাগিব যাৰ প্ৰত্যেকটো বিন্দুৰ তোমাৰ দূৰত্ব কিমান হ'ব 1 হ'ব। এতিয়া তুমি এইটো এনেকৈ তুমি কি কৰিব লাগিব, জোৰা লগাব লাগিব, জোৰা লগোৱাৰ পিছত এইটো এটা কি হৈ গ'ল তোমাৰ সমকোণী ত্ৰিভুজ হৈ গ'ল। সমকোণী ত্ৰিভুজ হোৱাৰ পিছত তুমি ইয়াতে পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব, ধৰলে এইটো b, ঠিক আছে। পাইথাগোৰাছৰ ফৰ্মুলা এপ্লাই কৰি 0ৰ পৰা b তোমাৰ কি ল'ব লাগিব দৈৰ্ঘ্যলৈ, ইয়াতে তুমি কি কৰিব লাগিব, এইটো কম্পালচাৰি ইয়াতে এটা বৃত্তচাপ আঁকিব লাগিব, যাৰ ফলত য'ত কটাকটি কৰিব সেইটোৱে হ'ব তোমাৰ কি √ৰ অৱস্থান, এইটো হ'ব √2, বুজি পালানে। গতিকে তোমাৰ বৰ্গক্ষেত্ৰ OABC লোৱা যাৰ প্ৰতিটো দিশ একেইটো আহিব 1 নম্বৰত। তাৰপিছত আহিব তোমাৰ এইটো কৈছে OABC শীৰ্ষবিন্দু 0 সংখ্যাটো 0ৰ ওপৰত থাকে, গতিকে এইটো তোমাৰ আহিব 2 নম্বৰত। তাৰপিছত আহিব কি তোমাৰ এইটো চোৱা OB √2ৰ বাবে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব, এইটো আহিব 3 নম্বৰত, আৰু এইটো আহিব তোমাৰ কি 4 নম্বৰত। একেবাৰে শেষত তুমি কম্পাছৰ সহায়ত কি কৰিব লাগে, এটা বৃত্তচাপ অংকন কৰিব লাগে যাৰ দৈৰ্ঘ্য তোমাৰ কি হয় OBৰ সমান হয়, ইয়াৰ পৰা এইখিনি দৈৰ্ঘ্যলৈ তুমি কৰিব লাগে। গতিকে এইটো 1 2 4 3 হ'ব শুদ্ধ উত্তৰ। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত ইয়াতে দিছে চোৱা তোমাৰ 3 + √3 আৰু ইনটু 3 - √3, এইটো মাল্টিপ্লাই কৰা, এইটো পূৰণ হ'ব, গতিকে 3 3 জাৰ কি হ'ব 9 হ'ব, আকৌ এইটো পূৰণ হ'ব, এইটো প্লাছে মাইনাছে মাইনাছ, এইটো আহিব তোমাৰ কিমান 3 √2। তাৰপিছত আছে প্লাছ, গতিকে এইটো আহিব, এইটো পূৰণ কৰিলে হ'ব তোমাৰ এইটো 3 √3, আৰু এইটো পূৰণ কৰিলে হ'ব √3 × √2, গতিকে এইটো হ'ব -√6, এইটো চোৱা ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যন চোৱা, দ্য নাম্বাৰ অফ ৰেচনেল নাম্বাৰছ বিটুইন এইটো √3 and √5। এইটো মই অলপ আগতেও তোমালোকক কৈছোঁ যে দুটা তোমাৰ বাস্তৱ সংখ্যা বা পৰিমেয় সংখ্যা যিকোনো সংখ্যাৰ ক্ষেত্ৰত অসীম সংখ্যক নাম্বাৰ থাকে, গতিকে √3 আৰু √5ৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে, পৰিমেয় সংখ্যা বুলি কৈছে। তোমালোকক মই আগতেও কৈছোঁ যে নাম্বাৰ ৰেখা বা সংখ্যা ৰেখাত প্ৰতিটো বিন্দুতে এটা পৰিমেয় সংখ্যা থাকে, গতিকে অসীম সংখ্যক কি থাকিব, পৰিমেয় সংখ্যা থাকিব, এইটো আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো একেবাৰে চিম্পল কুৱেশ্যন হয়, চোৱা 1/7ৰ ভেলু আমাৰ দিয়া আছে 0.142857, তেতিয়াহ'লে তোমাৰ এইটোৰ ভেলু কিমান হ'ব। এটা চোৱা যিটো 4/7 আছে সেইটোক আমি এনেকৈ লিখিব পাৰোঁ 1/7 × 4, আৰামছে লিখিব পাৰোঁ। এতিয়া চোৱা 1/7ৰ ভেলু আমাৰ দিয়া আছে, 1/7ৰ ভেলু হৈছে তোমাৰ 142,857, এইটোৰ ওপৰত বাৰ আছে, গতিকে ইনটু কি হ'ব 4 হ'ব, মাল্টিপ্লাই কৰি দিয়া, মাল্টিপ্লাই কৰি দিলে তোমাৰ কিমান আহিব 7 4 × 28, হাতত গ'ল 2, 5 4 × 20 দিয়ে 22, হাতত গ'ল 2, 8 5 × 40 দিয়ে 42, 7 4 × 8 4 × 32, আৰু তোমাৰ 2 34, আৰু 4 4 × 16, 16 আৰু 1 তোমাৰ 17, আৰু তোমাৰ আহিব তোমাৰ ইয়াতে কিমান আহিব 4 2 4 8 তোমাৰ 4 8 × 32, আৰু 2 34, আৰু 4 2 8 8 8 হয়, 8 1 তোমাৰ এইটো আহিব, আৰু তোমাৰ ইফালে ৰৈ গ'ল তোমাৰ 4 1 4 4 আৰু 1 5, এইটো চব বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো তোমালোকে এবাৰ মাল্টিপ্লাই কৰি ল'বাচোন বাৰু, মাল্টিপ্লাই কৰিবাচোন, এইটোতে 3 7 4 × 28, 28ৰ 8, হাতত গ'ল 2, তোমাৰ 4 5 × 20 দিয়ে 22ৰ 2, হাতত গ'ল 2, 8 4 × 32, 33 34ৰ 4, হাতত গ'ল 3, 4 তোমাৰ 4 2 8, 8 3 11ৰ 1, হাতত গ'ল 1, আৰু ইফালে তোমাৰ 4 4 × 16 17ৰ 7, আৰু ইফালে 4 1 4 1 5, এইটো 5 7 1 4 2 8, এইটোৱে হ'ব, বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এইটো মিলাবলৈ দিছে, ইয়াতে চোৱা তোমাৰ কি কৈছে কোএফিচিয়েণ্ট অফ x² ইন ইমান, এইটো চোৱা x² লগত তোমাৰ ইয়াতে কি আছে, একো নাই মানে কিমান আছে -1 আছে, এইটো প্লাছ থাকিলেও +1 হ'লে হয়, গতিকে এইটো হ'ব তোমাৰ কি -1, ইয়াতে x² লগত -1 আছে, গতিকে এইটো হ'ব। এটা তোমাৰ আছে ডিগ্ৰী, ডিগ্ৰী মানে হৈছে তোমাৰ চলকৰ সৰ্বোচ্চ পৰ, এটা চলকৰ সৰ্বোচ্চ পৰ কিমান আছে 2 আছে, গতিকে এইটো হ'ব তোমাৰ 1ৰ লগত। তাৰপিছত তোমাৰ কনষ্টেণ্ট টাৰ্ম এইটো কি হয় -3, কনষ্টেণ্ট মানে তোমাৰ চলক নথকা টাৰ্মটো, এইটো তোমাৰ -3, আৰু তোমাৰ এইটো চোৱা কনষ্টেণ্ট টাৰ্মৰ পলিনোমিয়েলৰ মাত্ৰা সদায় তোমাৰ কি হয় 0 হয়,
গতিকে এইটো আহিব তোমাৰ ইয়াৰ লগত এইটো তোমাৰ কি আহিব এইটো তোমাৰ আহিব 2 তাৰ পিছত আহিব সৰি হয় প্ৰথম 2 1 2 1 2 1 এইটো নহয় এইটো স্যার 2 1 তাৰ পিছত 4 3 এইটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এইটো কৈছে তোমাৰ which of the following is binomial of degree 35 তোমাৰ মাত্ৰাযুক্ত এটা দ্বিপদ এইটো স্যার এইটো তলত আছে এইটো নহব এইটো মাইনাস আছে এইটো নহব আৰু এইটো তো নহয় এটো সত মই কলো যে মাইনাস আছে কাৰণে নহয় কিয় নহয় কাৰণ তোমাৰ পলিনোমিয়াল হ'বলৈ হলে তোমালোকে এইটো কিন্তু মনত ৰাখিবা দেই পলিনোমিয়াল হ'বলৈ হলে চলকৰ যিবোৰ তোমাৰ পাৱাৰ থাকে সেই চলকৰ পাৱাৰবোৰ মনত ৰাখিবা ক্লাস 10 তো লাগিব চলকৰ পাৱাৰবোৰ সদায় তোমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব মানে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে এইবোৰ নাম্বাৰ হ'ব পাৰে কিন্তু নেগেটিভ নাম্বাৰবোৰ হ'ব নোৱাৰে এইটো তলত আছে মানে কি নেগেটিভে হয় 1/x মানে কি x to the power -1 গতিকে এইটো তোমাৰ এনেকে লিখিব পাৰা -35 একে কথা -7 এইটো একে কথা গতিকে তোমাৰ এইটো নহয় বুজি পালা গতিকে ইয়াতে এটাই আছে ছয় তো x to the power 35 -5 এইটো তোমাৰ দুটা টার্ম আছে কি কি টার্ম এটা হৈছে তোমাৰ চলক আৰু এটা হৈছে কনস্ট্যান্ট গতিকে এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত কোৱেশ্চনটো তোমাৰ কি কৈছে সোৱা এটো কৈছে 0 অফ দা পলিনোমিয়াল এটো px = a² x = 0 কাৰণ এটা আমাৰ 0 লাভ দিছে গতিকে ইয়াৰ পৰা আমি কি পাম এটো সোৱা x যদি ইফালে ৰাখি দেই ইফালে হেব 0/a² আৰু 0/a² মানে কি 0 গতিকে x = 0 হ'ব এটো a নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছত কি কৈছে সোৱা if x + 2 is the factor of a to the power x + 2x - 3x² + bx - 4 then the value of 8a minus b is এটো চাবা ইয়াতে x + 2 এটা ফ্যাক্টর বুলি কৈছে অৰ্থাৎ উৎপাদক বুলি কৈছে যদি উৎপাদক হয় তেতিয়া হলে তোমাৰ কি হ'ব x + 2 = 0 হ'ব যেহেতু তোমাৰ কি বুলি কৈছে উৎপাদক বুলি কৈছে গতিকে x = কিমান হ'ব -2 x ৰ ভ্যালু কিমান পালা -2 পালা x ৰ ভ্যালু -2 এতিয়া x ৰ ভ্যালু -2 এই সমীকৰণটোত বহাই দিয়া आंसर আহি যাব সবাই ইয়াতে তোমাৰ কি আহিব a * -2^4 প্লাস কি আহিব 2 * -2 তাৰ পিছত আহিব -3 * -2 আহিব তাৰ পিছত আহিব প্লাস b * -2 আহিব তাৰ পিছত আহিব কি তোমাৰ -4 = কি হ'ব 0 গতিকে ইয়াতে আহিব তোমাৰ কিমান 16a to the power 4 মানে হৈছে 16a ইয়াতে কিন্তু মাইনাস নাহিব দেই কাৰণ এটো তোমাৰ যুগ্ম সংখ্যা মাইনাস সংখ্যাৰ পাৱাৰ যদি যুগ্ম হয় সদায় পজিটিভ হয় অযুগ্ম হলে নেগেটিভ হয় মনত ৰাখিবা আৰু ইফালে তোমাৰ মাইনাসে প্লাসে হ'ব -4 তাৰ পিছত ইফালে মাইনাসে মাইনাসে হৈ যাব +6 আৰু ইফালে প্লাসে মাইনাসে হ'ব -2b আৰু ইফালে আছে তোমাৰ -4 = কি হ'ব 0 গতিকে ইফালে তুমি কি পাবা 16a হয়নে আৰু ইফালে তোমাৰ -2b টো ইফালে লৈ আহা ইফালে তোমাৰ থাকিব কিমান ইফালে তোমাৰ থাকিব তোমাৰ কিমান আচ্ছা ইফালে এটা টার্ম তোমাৰ মাইনাস হৈ গল না এটো 2 আৰু ইফালে আছে 3 এটো স্কয়ার আছে এটো স্কয়ার থাকিলে তোমাৰ কিমান আহিব এটো স্কয়ার থাকিলে পজিটিভ হ'ব পজিটিভ হলে প্লাস মাইনাসে মাইনাস হ'ব 4 3 গুণ 12 হ'ব এটো সরি এটো 12 হ'ব আৰু এটো আহিব মাইনাস এটো -12 হ'ব এটো -12 হ'ব এটো -12 হ'ব মাইনাস কি হ'ব 12 বুজি পাইছানে গতিকে এটো তোমাৰ থাকিব কিমান 16 আৰু ইফালে আছে তোমাৰ 4 গতিকে -20 = কি হ'ব 0 গতিকে ইয়াৰ পৰা তুমি কি পাবা এৰ পৰা সোৱা এটো আহিব তোমাৰ 16a - 2b = এটো হিফালে লৈ গলে কি পজিটিভ হৈ যাব ইয়াৰ পৰা 2 কমন লোৱা গোটেই কেইটা 2 ৰে ক্যান্সেল গলে এটো থাকিব 8a - b = কিমান হ'ব 10 অৰ্থাৎ তোমাৰ এটো সোৱা 8a - b এটোৰ ভ্যালু আমি কিমান পালো 10 পালো এটোৰ ভ্যালু কি হ'ব 10 হ'ব এটোৰ ভ্যালু বুজি পাইছানে এটোৰ ভ্যালু হ'ব কিমান 10 হ'ব এটোৰ ভ্যালু হ'ব 10 তো ইয়াৰে তোমাৰ এটোৰ आंसर হ'ব 10 এটো সব বি অপশনত আছে গতিকে বি অপশনটো কারেক্ট হ'ব তাৰ পিছত তোমাৰ কি কৈছে সোৱা x = 2 ইজ এ জিরো পলিনোমিয়াল এটো চাই আমাৰ কি কৈছে x ৰ ভ্যালু 2 দিয়া আছে গতিকে x ৰ ভ্যালু ডাইৰেক্টলি বহাই দিয়া এটো 2 * 2 স্কয়ার প্লাস কি হ'ব 3 * 2 - p = কি হ'ব 0 যেহেতু তোমাৰ 0 বুলি কৈছে গতিকে 2 * 4 4 * 8 প্লাস এটো আহিব তোমাৰ 6 - p = 0 অর্থাৎ এটো তোমার কি আহিব p = 8 6 14 মানে 14 এটোৰ ভ্যালু 14 হ'ব এটো কত গলে
14 এইটো চাইটো ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত এইটোতো একেবাৰে ইজি হয় x + y + z 0 হলে x³ + y³ + z³ ৰ ভ্যালু 3xyz হয় এটো ফর্মুলাৰ হয় কোনটো ফর্মুলা এটো তোমাৰ x + y + z হোল কিউব এটো ফর্মুলা হয় এটো ফর্মুলা তোমাৰ কি আছিল x + y + z আনে আৰু ইফালে তোমাৰ কি আছে এইফালে আছে তোমাৰ x² + y² + z² মাইনাস এটো আছে 2xy - 2yz আৰু তোমাৰ -2zx এটো ফর্মুলা এটো যদি 0 হয় এটো তোমাৰ কি হৈ যায় এটোৰ সমান হয় কাৰণ এটো x³ + y³ + ইয়াতে x³ + y³ + z³ আহিব x³ + y³ + z³ মাইনাস তোমাৰ কি হয় 3xyz হয় আৰু এটো তোমাৰ ইফালে লৈ গলে তোমাৰ কি হ'ব এটি প্লাস হৈ যাব গতিকে তোমাৰ এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব এটো সব তোমাৰ কি কৈছে অন ডিভাইডিং x³ + 3x² + 3x + 1 by x + 5 we get the remainder এটো সব আমাৰ ৰিমাইন্ডাৰ লাগে ৰিমাইন্ডাৰ কিমান হ'ব হেতু আমাক কৈছে এটো সব তোমাৰ কি কৈছে এটোৰে ডিভাইড কৰিবলৈ কৈছে গতিকে x + pi = কি হ'ব 0 অৰ্থাৎ x = কি হ'ব -pi x ৰ ভ্যালু কি হ'ব -pi হ'ব গতিকে যত যত x আছে তাৰ তাতে -pi বহাই দিয়া গতিকে এটো আহিব তোমাৰ -pi³ প্লাস এটো আহিব তোমাৰ 3pi² প্লাস এটো আহিব 3 -pi এটো -pi তাৰ পিছত আহিব তোমাৰ +1 গতিকে এটো ক্যালকুলেশন কৰিলে কি পাবা এটো পাবা -pi³ এটো মাইনাস আহিব এটো তোমাৰ পজিটিভ আহিব প্লাস এটা আহিব 3pi² এটো আহিব -3pi + 1 এটো आंसर হ'ব এটো आंसर -pi³ + 3pi +3pi² - 3pi + 1 এটো তোমাৰ এই নম্বৰ অপশনত আছে গতিকে এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 22 নাম্বার কোশ্চনটো কি কৈছে সো দ্য ফ্যাক্টরস অফ 3x² - x - 4 এটো ফ্যাক্টরাইজেশন কৰিবলৈ দিছে সো তোমালোকে ফ্যাক্টরাইজেশন জানাই যে তোমাৰ এটো মিড টার্ম ফ্যাক্টরাইজেশন কৰিলে এটো 3 আৰু 4 পূৰণ কৰা 3 আৰু 4 পূৰণ কৰিলে 12 হ'ব এতিয়া তোমাৰ এই 12 বা 12 ক তুমি এনেদৰে ভাঙিব লাগিব যাতে মাজৰ টাৰ্মটো হয় গতিকে হেতু আমি লিখিব পাৰিম 43 হয়নে গতিকে এটো আমি লিখিম কি 3x² + 3x - 4x আৰু -4 বুজি পাইছানে কাৰণ 3টাৰ পৰা 4টা গলে মাইনাস থাকিব গতিকে ইয়াৰ পৰা 3x কমন লোৱা 3x কমন ললে থাকিব ইয়াতে x + 1 ইয়াৰ পৰা -4 কমন লোৱা ইয়াতে থাকিব x + 1 গতিকে এটো আৰু এটো টাৰ্মটো কমন আছে গতিকে এটো কমন লৈ লোৱা x + 1 আৰু ইফালে থাকিব তোমাৰ 3x - 4 কত আছে সোৱা x + 1 3x - 4 x + 1 3x - 4 এটো বি অপশনত আছে গতিকে এটো আমাৰ বি অপশনটো কারেক্ট হ'ব তাৰ পিছত সোৱা তোমাৰ কি কৈছে দা অৰিজিন লাইজ অন এটো তোমাৰ 0 0 মানে তোমাৰ x ৰ ভ্যালু 0 y ৰ ভ্যালু 0 তার মানে দুইটাৰ ভ্যালু 0 হয় তো কত থাকিব দুইটা তো অক্ষতে থাকিব এটো বি অপশনটো কারেক্ট হ'ব fcisa মানে হৈছে x ৰ কোঅৰ্ডিনেট fcisa মানে x ৰ কোঅৰ্ডিনেট কত কত পজিটিভ হয় সোৱা এটো হৈছে তোমাৰ x এটো x ড্যাশ এটো হৈছে y এটো হৈছে y ড্যাশ এতে তোমাৰ x ও পজিটিভ y ও তোমাৰ কি পজিটিভ দুইটা পজিটিভ ইয়াৰে উল্টা হৈছে এটো এটো দুইটাত কি হ'ব নেগেটিভ আর ইয়াতে x ৰ মান নেগেটিভ হয় আৰু y ৰ মান তোমাৰ কি হয় পজিটিভ হয় এটো উল্টা এটো গতিকে পজিটিভ আৰু কি হ'ব নেগেটিভ হ'ব এতে কৈছে তোমাৰ সোৱা কি কৈছে তোমাৰ কোনো বিন্দুৰ ভুজ ধনাত্মক গতিকে তোমাৰ কেৱল ভুজটো ধনাত্মক হয় কোনটো কোনটো এটো হৈছে 1 এটো 2 এটো হৈছে তোমাৰ ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট এটো হৈছে থার্ড কোয়াড্রেন্ট আৰু এটো হৈছে ফোর্থ কোয়াড্রেন্ট গতিকে তোমাৰ x ৰ ভ্যালু পজিটিভ কত কত আহিছে এটো হৈছে ফার্স্টত আহিছে আৰু ফোরত আহিছে গতিকে ফার্স্ট এন্ড ফোর হ'ব এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সোয়া ইয়াতে তোমাৰ কি কৈছে এটো বহাব লাগিব সোয়া এটো তোমাৰ চাৰিটা আমাৰ পয়েন্ট দিয়া আছে আমি কি পাও হেতু আমাৰ দিছে এটো সোয়া এটো সব এটো x এটো হৈছে তোমাৰ কি x ড্যাশ এটো y আৰু এটো হৈছে y ড্যাশ এটো প্ৰথমত আছে 0 0 গতিকে এই পয়েন্টটো হ'ব 0 0 এইটো পয়েন্ট হ'ব কি 0 0 বুজি পালা তো তাৰ পিছত আহিব তোমাৰ এটো এতে তোমাৰ আছে কি তোমাৰ এটো সা 0 2 এনে কি x ৰ ভ্যালু 0 আৰু y ৰ ভ্যালু 2 গতিকে এটো ইয়াতে আহিব এটো হ'ব তোমাৰ 0 2 তাৰ পিছত আছে কি তোমাৰ ইয়াতে 2 2 মানে x ৰ ভ্যালু 2 আৰু y ৰ ভ্যালু 2 গতিকে এটো ইয়াতে আহিব এটো হ'ব তোমাৰ কি 2 2 তাৰ পিছত আহিব তোমাৰ ইয়াতে এটো আহিব তোমাৰ 2 0 মানে কি x ৰ ভ্যালু 2 হয় y ৰ ভ্যালু 0 হয় গতিকে এটো ইয়াতে আহিব
এতিয়া এইটো তোমাৰ যদি জোৰা লগোৱা এনেকৈ হয় এইটো পাবা। এতিয়া চোৱা ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্য হ'ল 2 আৰু ইয়াৰ পৰা এইখিনিৰ দৈৰ্ঘ্য 2 হ'লে এইটোৰ দৈৰ্ঘ্য 2 হ'ব কাৰণ এইটো পেৰেলেল হয়। এইখিনি 2 হ'লে এইখিনিও কি হ'ব 2 হ'ব। এতিয়া চোৱা এইটো চাৰিওটা বাহু আমি সমান পাইছোঁ। চাৰিওটা বাহু সমান হ'লে তাক কি বুলি কয় বৰ্গ। এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ চোৱা ইয়াতে তোমাৰ কি কৈছে এইটো কৈছে ফৰ এফচিচা এক্স এণ্ড কোঅৰ্ডিনেট ৱাই। চ' এফচিচা মানে হৈছে এক্সৰ কোঅৰ্ডিনেট আৰু কোঅৰ্ডিনেট মানে হৈছে ৱাইৰ কোঅৰ্ডিনেট। এইটো এক্স নট ইজ ইকুৱেল টু ৱাই দেন এক্স ৱাই নট ইজ ইকুৱেল টু ৱাই এক্স। এইটো কাৰেক্ট হয়। এইটো কি হয় সঁচা হয়। মানে এক্স আৰু ৱাইৰ ভেলু যদি সমান নহয় তেতিয়াহ'লে পইণ্ট দুটা যদি আমি উল্টাই লিখোঁ তথাপি সমান নহ'ব। গতিকে এইটো কি হ'ব কাৰেক্ট হ'ব কাৰণ এইটো নট ইজ ইকুৱেল টু দি আছে গতিকে এইটো কাৰেক্ট। আৰু এক্স নট ইজ ইকুৱেল টু যদি ৱাই হয় এক্স নট ইজ ইকুৱেল টু ৱাই তেতিয়াহ'লে ইয়াতে তোমাৰ নট ইজ ইকুৱেল টু দি আছে গতিকে এক্স নট ইজ ইকুৱেল টু ৱাই হ'লে এইটো আৰু এইটো তোমাৰ একেই হয়। আৰু এইটো তোমাৰ দিছে এক্স ইজ ইকুৱেল টু মাইনাছ ৱাই আৰু এইটো হৈছে এক্স ৱাই ইজ ইকুৱেল টু ৱাই এক্স। এইটো নহয়, এইটো এটা পইণ্টৰ কাৰণে ইকুৱেল হয় যিটো হৈছে তোমাৰ 0 0 মানে এক্সৰ ভেলু 0 হ'লে ৱাইৰ ভেলু 0 ৱাইৰ ভেলু 0 হ'লে এক্সৰ ভেলু 0 তেতিয়াহ'লেহে তোমাৰ এইটো শুদ্ধ হ'ব। বাকী ভেলুৰ কাৰণে এইটো শুদ্ধ নহয়। গতিকে এইটো আমাৰ এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা এইটো তোমাৰ -5 2 আৰু 2 -5 ক'ত থাকিব সেইটো আমাৰ লাগে। এইটো চোৱা এক্সৰ ভেলু আছে 2 ৱাইৰ ভেলু -5 এক্সৰ ভেলু আছে 2 আৰু ৱাইৰ ভেলু আছে -5 গতিকে এইটো ইফালে আহিব 2 -5 কাৰণ এইটো তোমাৰ নিগেটিভ হয় ৱাইৰ ভেলু। আৰু এইটোত আছে তোমাৰ -5 2 এক্সৰ ভেলু -5 গতিকে এইটো ইফালে আহিব আৰু ইফালে আছে 2 গতিকে এইটো হ'ব তোমাৰ -5 2 ক'ত আহিছে এইটো হৈছে তোমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, এইটো হৈছে তোমাৰ ছেকেণ্ড কোৱাড্ৰেণ্ট, এইটো হৈছে তোমাৰ থাৰ্ড কোৱাড্ৰেণ্ট আৰু এইটো হৈছে তোমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্ট। গতিকে ছেকেণ্ডত আহিছে আৰু ফ'ৰ্থত আহিছে গতিকে ছেকেণ্ড এণ্ড ফ'ৰ্থ হ'ব। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 29 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা দ্য পইণ্ট ডিষ্টেঞ্চ হুজ অৰ্ডিনেট ইজ 4 অৰ্ডিনেট 4 মানে তোমাৰ ৱাইৰ ভেলু 4 আৰু এইটো তোমাৰ ৱাই এক্সিছত থাকে। চোৱা ৱাই এক্সিছত যদি থাকে তেতিয়াহ'লে সদায় এক্সৰ ভেলু 0 হয় আৰু যদি এক্স এক্সিছৰ ওপৰত থাকে তেতিয়াহ'লে ৱাইৰ ভেলু 0 হয়। মনত ৰাখিবা যে এইটো বহুত ইম্পৰ্টেণ্ট হয়, ক্লাছ 10তো লাগিব। মানে ৱাই অক্ষৰ যিটো সমীকৰণ সেইটো হৈছে এক্স ইজ ইকুৱেল টু 0 আৰু এক্স অক্ষৰ সমীকৰণ হৈছে ৱাই ইজ ইকুৱেল টু 0। মনত ৰাখিবা ৱাই অক্ষৰ সমীকৰণ এক্স ইজ ইকুৱেল টু 0 এক্স অক্ষৰ সমীকৰণ ৱাই ইজ ইকুৱেল টু 0। এটা উল্টা এক্স হ'লে তোমাৰ যদি ৱাই অক্ষৰ ওপৰত থাকে এক্সৰ ভেলু 0 হয় আৰু এক্স অক্ষৰ ওপৰত থাকিলে ৱাইৰ ভেলু 0 হয়। গতিকে ইয়াতে তোমাৰ অৰ্ডিনেট দি আছে আৰু তোমাৰ বিন্দু এটাৰ স্থানাংক লিখা হয় এক্স ৱাই। যিহেতু ৱাই অক্ষৰ ওপৰত আছে গতিকে এক্সৰ ভেলু 0 হ'ব আৰু ৱাইৰ ভেলুটো দিয়েই আছে আমাৰ 4 গতিকে এইটো হ'ব 0 4। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 30 এইটো 38 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে ইফ দ্য কোঅৰ্ডিনেট অফ 2 পইণ্ট এ বি আৰ 2 -3 and -6 ৰেচপেক্টিভলি দেন এক্স কোঅৰ্ডিনেট অফ এ - এক্স কোঅৰ্ডিনেট অফ বি। এইটো মাইনাছ কৰিবলৈ দিছে চাবা এতিয়া তোমাৰ এইটো হৈছে তোমাৰ এক্সৰ কোঅৰ্ডিনেট অফ এ এইটো আছে 2 এইটো মাইনাছ আৰু এক্সৰ কোঅৰ্ডিনেট অফ বি এইটো বিত তোমাৰ কিমান আছে -6 গতিকে এইটো তোমাৰ কি হ'ব 2 এইটো -7 +6 এইটো হ'ব তোমাৰ কিমান 8। এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কৈছে দ্য ইকুৱেশ্যন ax + by + c ৰিপ্ৰেজেণ্টছ এ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ। এইটো চোৱা এইটো তোমাৰ এটা লিনিয়াৰ ইকুৱেশ্যন হয়। লিনিয়াৰ ইকুৱেশ্যন মানে চলকৰ পাৱাৰ কিমান থাকে 1 থাকে অৰ্থাৎ যিবোৰ সমীকৰণৰ মাত্ৰা 1 হয় যিবোৰ সমীকৰণৰ মাত্ৰা তোমাৰ কিমান হ'ব লাগিব 1 মাত্ৰা যদি 1 হয় তেতিয়াহ'লে তাক ৰৈখিক সমীকৰণ বুলি কয়। গতিকে এইটোতো আমাৰ বৰাবৰ আছে তো এইটো যদি বৰাবৰ থাকে এইটো চোৱা এৰ ভেলু আৰু বিৰ ভেলু কেতিয়াও 0 হ'ব নোৱাৰিব। এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। এ আৰু বিৰ ভেলু কেতিয়াও 0 হ'ব নোৱাৰিব। এইটো ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কি কৈছে চোৱা এক্স ইজ ইকুৱেল টু ৱাই এণ্ড ৱাই ইজ ইকুৱেল টু 5 ইজ এ সলিউশ্যন অফ দ্য লিনিয়াৰ ইকুৱেশ্যন কোনটোৰ সমাধান হয় সেইটো চাবলৈ দিছে। চোৱা তুমি এক্সৰ ভেলু 5 দি আছে ৱাইৰ ভেলু তোমাৰ কি দি আছে 2 দি আছে তুমি এইটো বহুৱা এনচাৰ হয়নে নাই। ইয়াতে তুমি যদি 5 বহুৱা প্লাছ এইটো ৱাইৰ ভেলু 2 আছে গতিকে তোমাৰ কি হ'ব 2 × 4 অৰ্থাৎ 5 + 4 9 হ'ব কিন্তু ইয়াতে দিয়া আছে 7 গতিকে এইটো নহয়। তাৰপিছত এইটো চোৱা ইয়াতে তোমাৰ দি আছে এক্সৰ ভেলু 5 গতিকে এক্সৰ ভেলু 5 ৰাখিলে এইটো হ'ব তোমাৰ কিমান 25 প্লাছ আৰু ইফালে দি আছে ৱাইৰ ভেলু আছে 4 গতিকে এইটো হ'ব তোমাৰ কিমান চোৱা 29 হ'ব কিন্তু ইয়াতে দি আছে 7 গতিকে এইটো আমাৰ নহ'ব। তাৰপিছত ইয়াতে এক্সৰ ভেলু 5 ৱাইৰ ভেলু 2 গতিকে 5 + 2 7 হ'ব এইটো মিলি গৈছে চোৱা গতিকে আমাৰ চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা এক্স অক্ষৰ সমীকৰণ এইমাত্ৰ ক'লো ৱাই ইজ ইকুৱেল টু 0 আৰু ৱাই অক্ষৰ সমীকৰণ হ'লে এক্স ইজ ইকুৱেল টু 0 হয়। তাৰপিছত তোমাৰ 34 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। তোমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে।
এতে কৈছে 1 নম্বৰত কৈছে তোমাৰ 04 ইজ এ সলিউশন অফ লিনিয়ার ইকুয়েশন 4x + 3y = 12 এতে ইয়াতে তোমাৰ 04 মানে কি তোমালোকক মই আগতে কৈছো পয়েন্ট এটাত সদায় x এর ভ্যালু থাকে অর্থাৎ ইয়াতে পাবা x এর ভ্যালু 0 আর y এর ভ্যালু কিমান আছে 4 আছে এতে বহাই দিয়া এতে তোমার কি হবে এটা তোমার 0 + 0 * 4 মানে 0 প্লাস এটা 3 * y y এর ভ্যালু 4 আছে 3 * 4 মানে 12 হবে অর্থাৎ এটা সব লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড ইকুয়াল হইছে গতিকে এটা আমার কি হবে হসা হবে তারপর তোমার 2 নম্বর স্টেটমেন্টত কইছে mn অর্থাৎ ইয়াতে x এর ভ্যালু দিয়া আছে m আর তোমার y এর ভ্যালু দিয়া আছে কিমান y এর ভ্যালু দিয়া আছে n তেতিয়া হলে তোমার এই সমীকরণটো তুমি যদি বহাই দিয়া তেতিয়া হলে কি হবে এটা হবে তোমার am প্লাস কি হবে bn প্লাস c = কি হবে 0 গতিকে এটা তোমার কি হয় কারেক্ট হয় এটা স্যার হেতুই দিয়া আছে ইয়াতে এটা গতিকে এটা তোমার কি হয় কারেক্ট হয় দ্যাট মিন্স 1 আর 2 দুইটা কারেক্ট হয় আর 3 নাম্বার ইকুয়েশনটো স্যার 3 নম্বরত কি কইছে অরিজিন 0 0 লাইস অন দ্য গ্রাফ ax + by + c if c not = 0 এটা তোমার মিছা হয় এত স্যার তোমার ax + by + c = 0 যেতিয়া তোমার 0 0 এর মাঝে যায় তেতিয়া তোমার কন্ডিশনটো হইছে c = 0 অর্থাৎ c এর ভ্যালু যেতিয়া 0 হবে তেতিয়া এটা তোমার কি হবে মূল বিন্দুর মাঝে যাব কিন্তু ইয়াতে c not = দিয়ে আছে গতিকে এটা আমার অশুদ্ধ হবে অর্থাৎ 1 আর 2 কারেক্ট হবে এটা সব বি অপশনত আছে 1 and 2 ট্রু তারপিছত তোমার কইছে স্যার 35 নাম্বার কোশ্চেনত কি কইছে if any point on graph y = x এতে স্যার y = x দিয়ে আছে তার মানে x = y অর্থাৎ তোমার যেটো আমি কোঅর্ডিনেট পাম সেই কোঅর্ডিনেটটো তোমার কি হবে x আর y এর ভ্যালু দুইটা সেম আহিব তো x আর y এর ভ্যালু দুইটা সেম কত আছে এটা স্যার y আর -y আছে এটা তো নহয় এটো নহয় এ নম্বর অপশনটো কি হবে কারেক্ট অপশন হবে আর এটা কথা মনত রাখিবা এটা জিলাত আহিছে যে y = -x হলে তেতিয়া হলে তোমার বিন্দুটোৰ আধি কি হ'ব এটা স্যার y = যদি -x হয় তেতিয়া হলে কি হ'ব দুইটাৰ ভ্যালু তোমার সেম হ'ব কিন্তু তোমার এটা তোমার কি হৈ যাব মাইনাস হৈ যাব কারণ এটা মাইনাস আছে গতিকে এটো তোমার এটো হ'ব পাৰে -a হ'ব পাৰে আৰু এটো হ'ব পাৰে a - a দুইটা হ'ব পাৰে এই দুইটা হ'ব পাৰে কারণ যিকোনো এটা ভ্যালু নেগেটিভ আহিব তারপিছত তোমার কি কইছে সো if the point p4 lies on the graph 4x + y = 16 then what is the value of p এতে সো ইয়াতে তোমার x এর ভ্যালু দিয়া আছে p আর ইয়াতে y এর ভ্যালু দিয়া আছে 4 y এর ভ্যালু 4 দিয়া আছে তে তুমি ইয়াতে বহাই দিয়া এতে 4 * x মানে p গতিকে 4p + y y এর ভ্যালু কিমান দিয়া আছে 4 = কিমান হ'ব 16 গতিকে ইয়াৰ পৰা তুমি কি পাবা 4p = 4 ইফালে গলে তোমাৰ মাইনাস হ'ব 16 ৰ পৰা 4 গলে থাকে 12 অর্থাৎ ইয়াৰ পৰা p = কিমান পাবা 12/4 মানে 3 অর্থাৎ p এর ভ্যালু 3 হ'ব এটো বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব তাৰপিছত তোমাৰ কি কৈছে সো দা পয়েন্ট 41 লাইস অন দা লাইন এটো 41 টো ক'ত থাকিব এতে সো ইয়াৰ পৰা তোমাৰ x এর ভ্যালু দিয়া আছে 4 আৰু y এর ভ্যালু দিয়া আছে 1 এতে বহাই দিয়া आंसर এতে বহাই দিয়া তো তোমাৰ কি হ'ব 4 + 1 হয় না এটো y এর ভ্যালু এটো তোমাৰ 2 হ'ব 3 * 1 2 হ'ব গতিকে এটো হ'ব লাগে 6 4 আর 2 যোগ কৰিলে 6 হ'ব কিন্তু এতে দিয়া আছে 5 গতিকে এটো নহয় আমাৰ তাৰপিছত এটো হ'ব 4 + 2 এটো 4 + 2 এটা তোমার দিয়া আছে তোমার কিমান দিয়া আছে 1 দিয়া আছে গতিকে 2 * 1 মানে 2 গতিকে এটো হ'ব 6 কিন্তু এতে দিছে -6 গতিকে এটো নহয় x এর ভ্যালু 4 প্লাস এতে দিছে 2y y এর ভ্যালু 1 গতিকে 2 * 1 2 গতিকে 4 + 2 6 এটো সি অপশনটো কারেক্ট অপশন হ'ব বাকিটো আমাৰ দৰকাৰ নাই তাৰপিছত কি কৈছে সো এটা বিন্দুত সৃষ্টি হোৱা আটাইবোৰ কোণৰ সমষ্টি ধৰিলে এটা আমাৰ বিন্দু এটা বিন্দু গতিকে এটা প্ৰত্যেকটো কোণত কিমান ডিগ্ৰী এংগল হৈছে টোটাল এংগল সুধিছে আমাৰ কিমান হ'ব এটো 360 এটো ডি অপশনটো কারেক্ট হয় এটো x এর মান ওলাবলৈ দিছে সো কাষৰ চিত্ৰটোৰ পৰা এটো তোমালোকে সো এটা ৰেখা এটো o হয় এটো হৈছে p এটো q আৰু এটো হৈছে r গতিকে এইখিনি আৰু এইখিনি হৈছে সন্নিহিত কোণ আৰু সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে তোমাৰ এই দুটা যোগ কৰিলে এইটো এংগল আৰু এইটো এংগল যোগ কৰিলে 180 ডিগ্ৰী পাবা গতিকে এটো আমি কি লিখিব পাৰি 3x + 20 ডিগ্ৰী প্লাস এটা আমি লিখিম 4x - 36 = কিমান হ'ব 180 হ'ব এটো লিনিয়ার পেয়ার হয় গতিকে 3x আৰু 4x তোমাৰ কিমান হ'ল 7x আৰু তোমাৰ এটো 20 পৰা 36 গলে কিমান থাকিব 16 = কিমান হ'ব 180 অর্থাৎ ইয়াৰ পৰা কি পাবা 7x = 16 ইফালে গলে প্লাস হ'ব প্লাস হলে তোমাৰ এটো আহিব 196 অর্থাৎ তুমি ইয়াৰ পৰা পাবা x = 196/7 হয়নে ইফালে পাবা 7 * 2 = 14 হলে 5 বাকি রল অর্থাৎ 56 হল 7 * 8 = 56 28 ডিগ্রি এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট आंसर হ'ব তাৰপিছত x + y মান ওলাব দিছে এটো হৈছে x এটো হৈছে y এটো y আৰু এটো হৈছে x এটা তুমি প্ৰথমতে x এর ভ্যালু ওলাই ল x এর ভ্যালু আমি কেনেকৈ ওলাম চাবা x এর ভ্যালু ইয়াতে এটো এটা তোমাৰ কি হয় এংগল হয় আৰু এটো এটা তোমাৰ কি ট্রান্সভার্সাল লাইন হয় আৰু তোমাৰ এটো কি হয় স্ট্রেট লাইন হয় গতিকে
এইখিনি আৰু এইখিনি তুমি যদি যোগ কৰা কিমান ডিগ্ৰী পাবা 180 ডিগ্ৰী পাবা অৰ্থাৎ 50 প্লাছ x ইকুৱেল টু কিমান হ'ব 180 অৰ্থাৎ ইয়াৰ পৰা x ৰ ভ্যালু তুমি কিমান পাবা 130 x ৰ ভ্যালু কিমান পাবা 130 হয়নে এটো তোমাৰ 180 ৰ পৰা 50 গলে 130 থাকে অৰ্থাৎ x ৰ ভ্যালু এই x ৰ ভ্যালু আমি কিমান পালো 130 পালো এতিয়া চোৱা এতে x ৰ যেটো ভ্যালু হেতু y ৰ ভ্যালু হ'ব কিয় কাৰণ এটো তোমাৰ অল্টাৰনেট এংগল অৰ্থাৎ তোমাৰ কি কয় হেতু অল্টাৰনেট এংগলক হেতু কি বুলি বিপৰীত কোণ হয় হয় বিপৰীত কোণ একান্তৰ কোণ হ্যাঁ একান্তৰ কোণ বুলি কয় গতিকে এইটো আৰু এইটো তোমাৰ ইকুৱেল হ'ব একান্তৰ কোণ গতিকে এইটো হ'ব 130 এটা আমাৰ সুধিছে x + y গতিকে x ৰ ভ্যালু পাইছো 130 y ৰ ভ্যালু পাইছো কিমান 130 গতিকে এইটো হ'ব তোমাৰ কিমান 260 এইটো হ'ব 260 31 আৰু 31 260 এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত তোমাৰ 41 নম্বৰ কোৱেশ্চনত কি কৈছে ইফ টু প্যাৰালাল লাইনস আচ্ছা দুটা প্যাৰালাল লাইনস এটা আমি আঁকিলো দুটা প্যাৰালাল লাইন তো সাম অফ সেম সাইড ট্ৰান্সভাৰ্সাল লাইন আছে এটা ট্ৰান্সভাৰ্সাল লাইন আছে গতিকে এই এংগল আৰু এংগল হল তেতিয়া হলে তোমাৰ কি কৈছে ইন্টেৰিয়ৰ এংগল সাম আচ্ছা এই দুটাৰ ভিতৰৰ দুটা যোগ কৰিলে কিমান ডিগ্ৰী পাম 180 ডিগ্ৰী পাম এটো তোমাৰ এটো এই দুটা ধৰিলা এটো L আৰু এটো হৈছে M এটো হৈছে P আৰু এটো হৈছে Q LM তোমাৰ প্যাৰালাল হয় আৰু তোমাৰ PQ এটা ট্ৰান্সভাৰ্সাল হয় তেতিয়া হলে ভিতৰৰ কোণ দুটা যোগ কৰিলে আমি সদায় 180 ডিগ্ৰী পাও গতিকে বি অপচনটো কাৰেক্ট হ'ব এটা তোমাৰ কি কৈছে সো এটা ট্ৰায়াঙ্গল দিয়া আছে আমাৰ ABC এটো আমাৰ ABC এটা ট্ৰায়াঙ্গল দিয়া আছে ইয়াতে তোমাৰ A এংগলটো এটো A এটো B আৰু এটো হৈছে C এটো দিয়া আছে তোমাৰ 90 ডিগ্ৰী এটো সা এই এংগলটো 90 ডিগ্ৰী AB AC এটো লগত এটো সমান তোমালোকে জানা সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় গতিকে এই এংগলটো আৰু এই এংগলটো সমান হ'ব কাৰণ সমান বাহুৰ বিপৰীত কোণবোৰ সমান এটা 90 ডিগ্ৰী হৈ আছে গতিকে এই দুটা মিলি 90 ডিগ্ৰী হ'ব লাগিব হয়নে নাই কাৰণ এটা ত্ৰিভুজৰ সৰ্বোচ্চ এংগল হৈছে তোমাৰ কিমান 180 ডিগ্ৰী গতিকে এটা 90 ডিগ্ৰী অলৰেডি আমাৰ দিয়াই আছে গতিকে A2 আৰু A2 মিলি কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব তাৰ মানে তোমাৰ কি হ'ব এটো এংগল B প্লাস এংগল C ইকুৱেল টু কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এটো কিমান হ'ব 90 ডিগ্ৰী এটো হ'ব 90 ডিগ্ৰী এতে তোমাৰ এংগল B আৰু এংগল C সমান হ'ব কাৰণ এই দুটা তোমাৰ সমান বাহু আছে গতিকে ইয়াতে লিখা তোমাৰ এংগল B * 2 দুটা লিখিলো হা ইকুৱেল টু 90 অৰ্থাৎ তোমাৰ এংগল B ইকুৱেল টু কিমান হ'ব 45 মানে এটো 2 ইফালে গলে ডিভাইড হ'ব গতিকে 90 ডিভাইডেড বাই 2 45 আৰু B ৰ ভ্যালু যিমান হ'ব C ৰ ভ্যালু কিমান হ'ব গতিকে C ৰ ভ্যালু 45 B ৰ ভ্যালু কি হ'ব 45 ডিগ্ৰী হ'ব অৰ্থাৎ B আৰু C দুটাৰ ভ্যালু 45 ডিগ্ৰী হ'ব এটো C অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত কৈছে তোমাৰ সোৱা তোমাৰ ইয়াতে x আৰু y ৰ মাজত ৰিলেচন ওলাব দিছে এটা তোমাৰ সোৱা আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী গতিকে তিনিটা যোগ কৰি দিয়া তিনিটা যোগ কৰিলে তুমি কি পাবা x + y প্লাস কি পাবা 2x - y প্লাস কি পাবা 3x ইকুৱেল টু কিমান হ'ব 180 গতিকে x হল কেইটা 3x আৰু 3x করতে x আৰু x এটা তোমাৰ 2 আৰু 3x আৰু 3x তলৈ এটো হৈ গল তোমাৰ 6x এটো হৈ গল তোমাৰ 6x এটো কি হল 6x হল 6x এটো আহিব তোমাৰ এটো মাইনাস আছে সনে এটো মাইনাস এটো -2 এটা আহিব -2y ইকুৱেল টু কিমান হ'ব 180 এটো তোমাৰ সাত এটো 2 ৰে কাটা যাব এটো যাব 2 ৰে ক্যান্সেল কৰিলে এটো পাবো কিমান 3x - y ইকুৱেল টু কিমান 90 3x - y ইকুৱেল টু 90 এটো সা ডি অপচনত আছে গতিকে আমাৰ ডি অপচনটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো সোৱা 44 নম্বৰ কোৱেশ্চনটো কি কৈছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আটাইতকৈ দীঘল বাহু ত্ৰিভুজ হয় তো সি অপচনটো কাৰেক্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সায়েন্সৰ আৰু ম্যাথছৰ যদি তোমালোকে ইবুক ল'ব বিচৰা তেতিয়া হলে তোমালোকে ইবুক ল'ব পাৰিবা তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা 7002824673 এইটো মোৰ নম্বৰ হয় এইটো নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা হোৱাটসঅ্যাপ কৰিলে তোমালোকে ইবুক ল'ব পাৰিবা একেবাৰে কম দামতেই তোমালোকে ইবুক পাই যাবা সায়েন্স আৰু ম্যাথছ দুটাৰে পাবা যোৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা যিবোৰ কোৱেশ্চন তোমালোকৰ কনসেপচুৱেল হয় আৰু সেইবোৰ গোটেইখিনি তোমালোকে কি পাবা পৰীক্ষাত কমন পাবা ইয়াতে যিবোৰ আলোচনা কৰা হৈ আছে গোটেইখিনি মোৰ ইবুকত আছে অলৰেডি সেইবোৰৰ পৰাই কোৱেশ্চন আহিছে তো ইয়াতে তোমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আটাইতকৈ দীঘল বাহু হৈছে তোমাৰ এইটো তাৰ পিছত তোমাৰ কি কৈছে which of the following is not criterion for congruency of triangles এটো সব তোমাৰ সৰ্বসমতাৰ শৰ্ত নহয় হেতু সুধিছে তো তোমাৰ SAS অৰ্থাৎ সাইড এংগল সাইড হয় এংগল হয় আৰু সাইড হয় কিন্তু সাইড এংগল কোনো নাই গতিকে তো আমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব
মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰা তথাপি তোমালোকে কৰিব পাৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেই লিংকটো মই কমেন্ট সেকশনত দি দিছো কমেন্ট সেকশনত গলে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা এতে যিখিনি তোমাৰ লং কোৱেশ্চন আছে লং কোৱেশ্চনখিনি তোমাৰ খুবেই ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা স্ক্ৰিনশ্বট মাৰি ৰাখা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি জিলাত এক্সাম হোৱা নাই তথাপি ইম্পৰ্টেন্ট হয় যদি হৈ গৈছে তথাপি ইম্পৰ্টেন্ট হয় কাৰণ ইয়াৰ পৰাই তোমালোকৰ এইবোৰ হাফ ইয়াৰলি কোৱেশ্চনৰ পৰাই তোমালোকৰ ফাইনেল এক্সামত কোৱেশ্চন আহিব তো হাফ ইয়াৰলিৰ যিখিনি সিলেবাস আছে সেই সিলেবাস মতে তোমাৰ হাফ ইয়াৰলি এক্সামত যিমানবোৰ কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ তোমালোকে সলভ আউট কৰিবা কাৰণ সেইবোৰৰ পৰাই তোমালোকৰ ফাইনেলটো এক্সামত কোৱেশ্চন আহিব বুজি পালানে এই কোৱেশ্চনটো তোমাৰ ক্লাস 8 ৰ পৰা দিছে এটো তেনেকুৱা ধৰণৰ কোৱেশ্চন আছে এক্সপোনেন্টৰ এটো চোৱা এখানে তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা জিলাত কোৱেশ্চন পেপাৰ লৈ ধন্যবাদ